হেল্ল' আমি পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেমৰ বিষয়ে ডিছকাছ কৰি আছিলোঁ আজিও পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম আমি কণ্টিনিউ কৰিম আৰু আজি পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেমৰ ইণ্ডিয়াৰ যিবিলাক শ্বৰ্টকামিংছ আছে আৰু কেনেকৈ ব্যৱস্থাত শ্বৰ্টকামিংছবিলাক দূৰ কৰিব পাৰি ৰিফৰ্মছ কেনেদৰে কৰা হৈছে সেই বিষয়ে ডিছকাছ কৰিম আমি প্ৰথমতে চাই লওঁ হোৱাট আৰ দ্য শ্বৰ্টকামিংছ অফ পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম ইন ইণ্ডিয়া ভাৰতবৰ্ষৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ শ্বৰ্টকামিংছ বা দুৰ্বলতাসমূহ কি কি হয় তাৰ প্ৰথম দুৰ্বলতাটোৱে হৈছে ইনফেৰিয়ৰ কোৱালিটি অফ ফুড গ্ৰেইনছ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে যিবিলাক খাদ্য সামগ্ৰী যোগান ধৰা হয় সেই খাদ্য সামগ্ৰীসমূহৰ গুণগত মানদণ্ড উন্নত নহয় বুলি কয় সাধাৰণতে ৰেচন শ্বপৰ জৰিয়তে যিবিলাক চাউল আটা বা গোটা মাহৰ যোগান ধৰা হয় সেই খাদ্য সামগ্ৰীসমূহৰ গুণগত মানদণ্ড যথেষ্ট উন্নত নহয় ইনফেৰিয়ৰ কোৱালিটি হয়নে তোমালোকে চাবা কেতিয়াবা ৰেচনৰ দোকানৰ পৰা অনা চাউল বেয়া গোন্ধ ওলায় খাব নোৱাৰি পচা হয় গতিকে এটা ফাৰ্ষ্ট শ্বৰ্টকামিংছ অফ পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম ইন ইণ্ডিয়া ডেট ইনফেৰিয়ৰ কোৱালিটি অফ ফুড গ্ৰেইনছ যিসমূহ খাদ্য সামগ্ৰী ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে যোগান ধৰা হয় সেয়া গুণগত মানদণ্ডৰ নহয় ঠিক আছে ছেকেণ্ড হৈছে large numbers of bogus cards to sell food products in the open market bogus card means যিবিলাক কিছুমান ৰেচন শ্বপৰ মালিকবিলাকে কিছুমান এনেকুৱা bogus card নিজে বনাই লয় যিবিলাকৰ সাধাৰণতে যি নামৰ মানুহৰ এক্সিষ্টেঞ্চ নাথাকে ঠিক আছে এনেধৰণৰ কাৰ্ড কিছুমান বনাই লয় যিবিলাক কাৰ্ডৰ কোনো প্ৰকৃত মালিক নাই ঠিক আছে তেনেধৰণৰ কাৰ্ডসমূহৰ জৰিয়তে খাদ্য সামগ্ৰীসমূহ কি কৰে অপেন মাৰ্কেটত বিক্ৰী কৰে খোলা বজাৰত বিক্ৰী কৰে ধৰি লোৱা এখন গাঁৱত 100জন মানুহ আছে 100জন মানুহৰ ঠাইত ৰেচন শ্বপৰ দোকানীজনে 150খন কাৰ্ড 100জন মানুহে য'ত পাব লাগে তাত 150খন কাৰ্ড তেওঁৰ বনাইছে অৰ্থাৎ 50খন কাৰ্ডক আমি bogus কাৰ্ড বুলি ক'ব পাৰোঁ সেই bogus কাৰ্ডৰ অধীনত যিসমূহ খাদ্য সামগ্ৰী আহিব সেইখিনি দোকানীজনে অপেন মাৰ্কেটত খোলা বজাৰত বিক্ৰী কৰে ঠিক আছে এইটো এটা হৈছে শ্বৰ্টকামিংছ অফ পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম ইন ইণ্ডিয়া অ'কে নেক্সট আহিলে ইনক্লুজন এণ্ড এক্সক্লুজন এৰৰ্ছ সেইটোক আমি ক'ব পাৰোঁ আইডেণ্টিফিকেশ্যন অফ বেনিফিচিয়াৰিজৰ যিটো প্ৰব্লেম আছে প্ৰব্লেমছ ইন আইডেণ্টিফিকেশ্যন অফ বেনিফিচিয়াৰিজ হিতাধিকাৰ চিনাক্ত কৰাৰ দুৰ্বলতা হিতাধিকাৰী চিনাক্ত কৰাত সমস্যাৰ সৃষ্টি হ'ব পাৰে ইনক্লুজন এণ্ড এক্সক্লুজন এৰৰ ইনক্লুজন মানে যিসমূহ মানুহে হিতাধিকাৰীয়ে পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেমৰ জৰিয়তে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে খাদ্য সামগ্ৰী পোৱাৰ উপযুক্ত নহয় যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস নকৰে বা যিসকল লোকে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে খাদ্য সামগ্ৰী পোৱাৰ বাবে উপযুক্ত নহয় তেনেকুৱা মানুহো হিতাধিকাৰী লিষ্টত সোমাই পৰে হয় সেইটো তোমালোকে ওচৰে পাজৰে দেখিছা পাব নলগা মানুহেও হিতাধিকাৰী লিষ্টত সোমাই পৰে আৰু কেতিয়াবা দেখা যায় যে যিটো এক্সক্লুজন এৰৰ মিনছ যিসকলে উপযুক্ত যিসকল হিতাধিকাৰী হোৱা উচিত আছিল যিসকলে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সুবিধা পোৱা উচিত আছিল সেইসকল মানুহেও কিন্তু এই সুবিধাবিলাক পোৱাৰ পৰা বঞ্চিত হ'ব লগা হয় এইটো এটা হৈছে পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেমৰ আনাডাৰ শ্বৰ্টকামিংছ যাক আমি প্ৰব্লেমছ ইন দ্য আইডেণ্টিফিকেশ্যন অফ বেনিফিচিয়াৰিজ হিতাধিকাৰী চিনাক্তকৰণৰ অসুবিধা বুলি ক'ব পাৰোঁ উপযুক্তসকলেও সুবিধা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সুবিধা উপভোগ কৰিবলৈ নাপায় আৰু কেতিয়াবা অনুপযুক্তসকলেও হিতাধিকাৰীৰ তালিকাত সোমাই থাকে আৰু এইটো আমাৰ অসমত আমি বহু ক্ষেত্ৰতে এয়া দেখাইছোঁ কেৱল ৰাজহুৱা বিতৰণ ব্যৱস্থাত বুলিয়েই নহয় যিকোনো চৰকাৰী আঁচনিৰ ক্ষেত্ৰতে আমি এই আইডেণ্টিফিকেশ্যন প্ৰব্লেমটো আমি দেখা পাওঁ ঠিক আছে নেক্সট 4 নম্বৰটো হৈছে লিকেজ অফ ফুড গ্ৰেইনছৰ লিকেজ মানে ইয়াত কি হয় ট্ৰান্সপৰ্টেশ্যন লিকেজ ধৰি লোৱা এঠাইৰ পৰা আন ঠাইলৈ যেতিয়া ট্ৰান্সপৰ্ট কৰে ফুড গ্ৰেইনছসমূহ ট্ৰাকত অনা নিয়া কৰে সেই সময়তে ফুড গ্ৰেইনছৰ লিকেজ হয় মানে অপেন মাৰ্কেটত বিক্ৰী কৰি দিয়ে ঠিক আছে ধৰি লোৱা 200 কেজি চাউল অসমলৈ পঠাইছে আহি পাওঁতে 150 কেজি আছে 50 কেজি মানে বাটতে নাইকিয়া হৈ গ'ল মানে এইটো লিকেজ অফ ফুড গ্ৰেইনছ বাটতে কি কৰে এইটো ট্ৰান্সপৰ্টেশ্যন লিকেজ বুলি আমি ক'ব পাৰোঁ ব্লেক মাৰ্কেটিং
ব্লেক মাৰ্কেটিং হ'ব পাৰে, ট্ৰাক ড্ৰাইভাৰেও কৰিব পাৰে সেয়া, অথবা ৰেচন শ্বপৰ অ'নাৰেও কৰিব পাৰে, ৰেচন শ্বপৰ দোকানীজনেও সেয়া কৰিব পাৰে। সেইটোক আমি লিকেজ অফ ফুড গ্ৰেইনছ বুলি কওঁ, ব্লেক মাৰ্কেটিং যিটো। And PDS suffers from large leakages of food grains during transportation to and from ration shops into the open market. আৰু দেখা গৈছে যে ৰাজহুৱা বিতৰণ ব্যৱস্থাত ফুড গ্ৰেইনছে ট্ৰান্সপৰ্টেশ্যনৰ সময়ত, পৰিবহণৰ সময়ত বহুত এনেকুৱা ধৰণৰ লিকেজ হোৱা দেখা যায়। ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বাবে অহা খাদ্য সামগ্ৰী কলা বজাৰত বিক্ৰী হোৱা দেখা যায়। ঠিক আছে, এইটো হৈছে আনাডাৰ শ্বৰ্ট কামিংছ অফ PDS। তাৰপিছত এতিয়া এনভাইৰমেণ্টেল ইছ্যুজ সাধাৰণতে এইটো পৰিৱেশীয় সমস্যা কেনেকৈ কৰে, ধৰি লওক পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেমৰ জৰিয়তে কেৱল খাদ্য সুৰক্ষা প্ৰথমতে কি কৰে, MSPৰ জৰিয়তে মিনিমাম ছাপৰ্ট প্ৰাইচৰ জৰিয়তে কৃষকসকলৰ পৰা খাদ্য সামগ্ৰী ক্ৰয় কৰে আৰু ছাবচিডাইজ ৰেটত বিক্ৰী কৰে। গতিকে পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেমে ফুড ছিকিউৰিটি এটেইন কৰাৰ লগতে খাদ্য সামগ্ৰী উৎপাদনত ছেল্ফ ছাফিচিয়েঞ্চি এটেইন কৰিব বিচাৰে। ঠিক আছে, যাতে খাদ্য সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত দেশ এখন ভাৰতবৰ্ষ আত্মনিৰ্ভৰশীল হৈ উঠক আৰু ভাৰতবৰ্ষত উৎপাদন হোৱা খাদ্য সামগ্ৰীয়ে যাতে ভাৰতবৰ্ষৰ খাদ্য সুৰক্ষা সুনিশ্চিত কৰিব পাৰে, সেই উদ্দেশ্যে ৰাজহুৱা বিতৰণ ব্যৱস্থা প্ৰচলন কৰা হৈছিল। গতিকে খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত ছেল্ফ ছাফিচিয়েঞ্চি এটেইন কৰিবলৈ যাওঁতে দ্য অভাৰ এম্ফেচিছ অন দ্য এটেইনিং ছেল্ফ ছাফিচিয়েঞ্চি এণ্ড এ ছাৰপ্লাছ ইন ফুড গ্ৰেইনছ হুইচ আৰ ৱাটাৰ ইণ্টেনচিভ হেজ বিন ফাউণ্ড টু বি এনভাইৰমেণ্টেলি আনছাষ্টেইনেবল। এতিয়া খাদ্য সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অৰ্জন কৰিবৰ কাৰণে খাদ্য সামগ্ৰী উৎপাদনৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে, কিন্তু দেখা গৈছে যে এই ব্যৱস্থাই আত্মনিৰ্ভৰশীলতা অৰ্জনৰ ওপৰত অত্যাধিক গুৰুত্ব দিয়াৰ বাবে কিছুমান পৰিৱেশীয় সমস্যাৰ সৃষ্টি কৰিছে, কিয়নো কৃষিখণ্ডটো সম্পূৰ্ণৰূপে ৱাটাৰ ইণ্টেনচিভ হয়, য'ত জলসিঞ্চনৰ ব্যৱস্থা থাকিব লাগিব। বতৰৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ উপৰিও এতিয়া কিছুমান অঞ্চলত কি কৈছে, খাদ্য সামগ্ৰীৰ উৎপাদন বৃদ্ধি কৰিবৰ কাৰণে জলসিঞ্চন ব্যৱস্থাৰ প্ৰচলন কৰিছে। জলসিঞ্চন ব্যৱস্থাৰ জৰিয়তে কি হয়, মাটিৰ তলৰ পৰা পানী উলিয়াই অনা হয়, আৰু খেতি যিমানেই কৰিব সিমানেই পানীৰ প্ৰয়োজন বেছি হ'ব, আৰু সিমানেই কি হ'ব, গ্ৰাউণ্ড ৱাটাৰ লেভেলটো কমি গৈ থাকিব, যিটো এনভাইৰমেণ্টেলি আনছাষ্টেইনেবল হয়। গম পাইছা, ই পৰিৱেশীয় সমস্যাৰ সৃষ্টি কৰিব পাৰে। মানে গ্ৰাউণ্ড ৱাটাৰ ডিপ্লেশ্যন হৈছে, ভূখণ্ডৰ থকা পানীৰ পৰিমাণ হ্ৰাস পাই গৈ আছে। আৰু যিটো অভাৰ ইউজ অফ ফাৰ্টিলাইজাৰ্ছ, অধিক উৎপাদন কৰিবৰ কাৰণে অধিক ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিছে। অভাৰ ইউটিলাইজেশ্যন অফ ফাৰ্টিলাইজাৰ কি কৰিছে, যিটো মাটিৰ স্বাভাৱিক গুণাগুণ, নেচাৰেল যিটো কোৱালিটি আছে, সেই কোৱালিটিটো ডেষ্ট্ৰয় কৰি পেলাইছে। ঠিক আছে, এইটো হৈছে এনভাইৰমেণ্টেল ইছ্যুজ অফ PDS। এইকেইটা আছে শ্বৰ্ট কামিংছ। এতিয়া আহিলে ৰিফৰ্মছ। PDSৰ যিবিলাক শ্বৰ্ট কামিংছ আছে, সেই শ্বৰ্ট কামিংছবিলাক নাইকিয়া কৰিবৰ কাৰণে কেনেকুৱা ধৰণে চৰকাৰে সংস্কাৰৰ ব্যৱস্থা কৰিছে, ৰিফৰ্মছ কৰিছে। প্ৰথমটো হৈছে ৰুল অফ আধাৰ লিংকড কৰা হৈছে। যিবিলাক ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ডৰ লগত আধাৰ লিংক কৰা হৈছে, আৰু আধাৰ লিংকৰ ব্যৱস্থা আধাৰ লিংকৰ জৰিয়তে যিবিলাক ডুপ্লিকেট বেনিফিচিয়াৰিজ আছে, যিবিলাক গম পাইছা নহয়, যিবিলাক বগাছ কাৰ্ড আছে, ফেক যিবিলাক বেনিফিচিয়াৰিজ আছে, সেই হিতাধিকাৰী আছে, সেইবিলাকক আইডেণ্টিফিকেশ্যন কৰিব পাৰিব, চিনাক্তকৰণ কৰিব পাৰিব। ঠিক আছে, সেইকাৰণে আধাৰ লিংক কৰাৰ ব্যৱস্থা কৰা হৈছে ৰেচন কাৰ্ডসমূহত, যাতে যিবিলাক বগাছ কাৰ্ড, যিবিলাক অনুপযুক্ত হিতাধিকাৰী, সেই হিতাধিকাৰীসকলে যাতে হিতাধিকাৰী তালিকাৰ পৰা আঁতৰ কৰিব পাৰি, আৰু উপযুক্তজনেহে যাতে পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেমৰ সুবিধাসমূহ উপভোগ কৰিব পাৰে, তাৰ বাবে আধাৰ কাৰ্ডৰ লগত ৰেচন কাৰ্ডৰ সংযোগকৰণৰ ব্যৱস্থা কৰা হৈছে। এটা আচলতে বহুত ভাল ৰিফৰ্মছ বুলি ক'ব পাৰি। ঠিক আছে, নেক্সট টেকন'লজি বেছড ৰিফৰ্মছ। টেকন'লজি বেছড ৰিফৰ্মছটো কি কাৰণে, যিবিলাক কৈছে যে ফুড লিকেজ হয়, ট্ৰান্সপৰ্টেশ্যনৰ সময়তে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ খাদ্য সামগ্ৰীসমূহ ব্লেক মাৰ্কেটত বিক্ৰী হৈ যায়, সেইটো নাইকিয়া কৰিবৰ কাৰণে টেকন'লজি বেছড ৰিফৰ্ম কৰিছে, য'ত ৰেচন কাৰ্ডসমূহ ডিজিটেলাইজেশ্যন কৰিছে। ছেকেণ্ড, ইউজ অফ GPS ট্ৰেকিং অফ ডেলিভাৰী। যিবিলাক ট্ৰাক আছে, যিবিলাক ট্ৰাকে এঠাইৰ পৰা আন ঠাইলৈ PDSৰ খাদ্য সামগ্ৰীবোৰ অনা নিয়া কৰে, সেই ট্ৰাকবোৰৰ ওপৰত GPS ট্ৰেকিঙৰ ব্যৱস্থা কৰিছে, যাতে GPS ট্ৰেকিং গম পায় যে ক'ত ডেলিভাৰী কৰিব লাগে, সেই জেগাতহে ডেলিভাৰী কৰা হৈছে নে নাই, GPS ট্ৰেকিঙৰ জৰিয়তে সেয়া গম পাই থাকিব।
ঠিক আছে। আৰু SMS বেছড মনিটৰিং বাই চিটিজেনছ কিছুমান অসমত সেয়া SMS বেছ এতিয়ালৈকে হোৱা নাই, কিছুমান অঞ্চলত অলৰেডি হৈ গ'ল, কিছুমান কি বুলি কয় তামিলনাডু, ছত্তীশগড়, উত্তৰ প্ৰদেশ তেনেকুৱা অঞ্চলত তেনেকুৱা ৰাজ্যবিলাকত SMS বেছড মনিটৰিং হৈ গৈছে। তাত মানে ৰেচন কাৰ্ডৰ লগত মোবাইল নম্বৰটো ৰেজিষ্টাৰ কৰা থাকে বেনিফিচিয়াৰীজনৰ, আৰু তেওঁৰ নামত যেতিয়া ইছ্যু হ'ব খাদ্য সামগ্ৰী ইছ্যু হ'ব, ফুড গ্ৰেইনছ ইছ্যু হ'ব, তেতিয়া তেওঁলৈ SMS যাব যে ইমান কেজি ৰাইচ বা ইমান টকা আমুকৰ নামত ইছ্যু হৈ গৈছে। যেনেকৈ আমাৰ একাউণ্টত পইচা সোমালে SMS আহে, তেনেকৈ SMS বেছড মনিটৰিঙৰ ব্যৱস্থা কৰা হৈছে। এইটো অসমত হোৱা নাই, কিন্তু উত্তৰ প্ৰদেশ, ছত্তীশগড়, তামিলনাডুত অলৰেডি এই ব্যৱস্থাটো হৈ গৈছে। ঠিক আছে। আৰু তাৰ পাছতে 3 নম্বৰ ৰিফৰ্মছটো হৈছে কেছ ট্ৰান্সফাৰ্ছ। এতিয়া আমি PDSৰ জৰিয়তে কি পাওঁ? খাদ্য সামগ্ৰী পাওঁ, গুডছ পাওঁ, ফুড গ্ৰেইনছ পাওঁ, কিন্তু সেই খাদ্য সামগ্ৰীৰ ঠাইত তাৰ বাবে প্ৰয়োজনীয় সেই খাদ্য সামগ্ৰীসমূহ কিনিবৰ কাৰণে যিমান টকাৰ প্ৰয়োজন হ'ব, সেই টকা কেছ ট্ৰান্সফাৰ কৰাৰ এটা গুণাগথা চলি আছে, যে খাদ্য সামগ্ৰীৰ সলনি হিতাধিকাৰীসকলক একাউণ্টত পইচা দিয়া হ'ব, আৰু সেই পইচাৰে তেওঁলোকে প্ৰয়োজনীয় খাদ্য সামগ্ৰী ক্ৰয় কৰি ল'ব পাৰিব। ঠিক আছে। আৰু সেইটোক আমি ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ বুলি কোৱা হয়। ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ, ডাইৰেক্টলি কেছ ট্ৰান্সফাৰ কৰি দিব, টকা পঠিয়াই দিব একাউণ্টলৈ। ৰেচনৰ দোকানৰ পৰা আটা বা চাউল অনাৰ সলনি সেই হিতাধিকাৰী একাউণ্টলৈ টকাটো ট্ৰান্সফাৰ কৰিব, আৰু সেই টকাৰে তেওঁ খাদ্য সামগ্ৰী ক্ৰয় কৰিব পাৰিব। আৰু DBT ছিষ্টেমৰ মূল লক্ষ্যটো কি? ই কৰে ৰিডিউচ দ্য নিড ফৰ হিউজ ফিজিকেল মুভমেণ্ট অফ ফুড গ্ৰেইনছ। যেতিয়া এঠাইৰ পৰা আন ঠাইলৈ ফুড গ্ৰেইনছ ট্ৰান্সফাৰ হওঁতে যিটো লিকেজ হয়, সেই লিকেজটো ব্লেক মাৰ্কেটিংটো নাইকিয়া কৰিবৰ কাৰণে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰৰ ব্যৱস্থা গুণাগথা চলি আছে, যিটো বৰ্তমানৰ সময়লৈকে হোৱা নাই, কিন্তু এইটোৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ভৱিষ্যতত ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ হ'ব। ঠিক আছে। নেক্সট, প্ৰভাইড গ্ৰেটাৰ অট'নমি টু বেনিফিচিয়াৰীজ টু চুজ দেয়াৰ কনজাম্পশ্যন বাস্কেট। এতিয়া আমি ৰেচনৰ দোকানত যি পাওঁ, আটা, চাউল, গোটা মাহ, সেয়াই আমি ল'ব লাগিব। কিন্তু যেতিয়া টকাটো ট্ৰান্সফাৰ কৰিব, টকাটো ট্ৰান্সফাৰ কৰাৰ লগে লগে আমাৰ ইচ্ছা অনুযায়ী আমাৰ প্ৰয়োজনীয় দ্ৰব্য সামগ্ৰী, খাদ্য সামগ্ৰী আমি ক্ৰয় কৰি ল'ব পাৰিম। এইটোৱে আমাক কি কৰিব? চুজ দেয়াৰ কনজাম্পশ্যন বাস্কেটটো আমাৰ বহলাই দিব। আমি নিজৰ ইচ্ছা অনুসৰি হিতাধিকাৰীসকলে নিজৰ ইচ্ছা অনুসৰি দ্ৰব্য সামগ্ৰী ক্ৰয় কৰি ল'ব পাৰিব। ঠিক আছে। এইটোৱে হিতাধিকাৰীসকলক এইটো সুবিধা প্ৰদান কৰিব, যাতে যি খাদ্য সামগ্ৰীৰ প্ৰয়োজন হয় সেয়াহে তেওঁলোক নিজৰ মতে ক্ৰয় কৰিব লাগিব। ঠিক আছে। তাত কোনো বাধ্যবাধকতা নাথাকে। তো ৰিডিউচেছ লিকেজ, এইটো মই ক'লোৱেই। আৰু প্ৰমোট ফাইনেন্সিয়েল ইনক্লুজন। ফাইনেন্সিয়েল ইনক্লুজন প্ৰমোট কৰিব, বিত্তীয় ইনক্লুজনটো কি আছিলে? বিত্তীয় ইনক্লুজন, যিটো ফাইনেন্সিয়েল ইনক্লুজন, য'ত সকলোকে সামৰি অন্তৰ্ভুক্তিকৰণ, বিত্তীয় অন্তৰ্ভুক্তিকৰণ কি কৰিব, অৰ্থাৎ প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্ট ক্ৰিয়েট হ'ব, প্ৰত্যেকজন হিতাধিকাৰী একাউণ্ট থাকিব বেংকত যেতিয়া একাউণ্ট খোলা হ'ব, তাত পইচা ট্ৰান্সফাৰ হ'ব। একাউণ্ট খোলাৰ লগে লগে কি হ'ব, মানে অৰ্থাৎ বেংক ব্যৱস্থাই ভাৰতবৰ্ষৰ প্ৰত্যেকজন লোককে সামৰি ল'ব। ঠিক আছে। বেংক ব্যৱস্থাই ভাৰতবৰ্ষৰ প্ৰত্যেকজন লোককে সামৰি ল'ব। সেইটোকে আমি ফাইনেন্সিয়েল ইনক্লুজন বুলি কওঁ, প্ৰত্যেকজন ব্যক্তিকে বেংক ব্যৱস্থাই সামৰি লোৱাটো। আৰু বেংক ব্যৱস্থাই সামৰি লোৱাৰ লগে লগে এজন ব্যক্তিৰ ছেভিংছ কেপাচিটি ইনক্ৰিজ হ'ব। ঠিক আছে। যিটোৱে অৰ্থনীতিৰ এখনত উন্নয়নত সহায় কৰিব বুলি কোৱা হয়। অ'কে। এইকেইটাই হৈছে লিকেজেছ এণ্ড ৰিফৰ্মছ অফ পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম ইন ইণ্ডিয়া। ছেকেণ্ড লেশ্যনটো শেষ হ'ল। তোমালোকে যদি কিবা বুজি নাই পোৱা তেতিয়াহ'লে সুধিবা। এক্সাম পালেহি, ভালকৈ পঢ়িবা। থেংক ইউ।